নমো নমঃ। শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ ১৪ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: কিং কৰ্ম কিম কৰ্মেতি কবয়ো অপ্যত্ৰ মোহিতঃ তত্তে কৰ্মং প্ৰবক্ষ্যামি যজ্ঞাত্বা মোক্ষসে শুভাৎ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কোনটো কৰ্ম কোনটো অকৰ্ম এই কথা নিৰ্ণয় কৰিবলৈ গৈ বিজ্ঞসকলো বিভ্ৰান্ত হৈ পৰে। গতিকে এতিয়া মোক বা তোমাক মই কৰ্মনো কেনেকৈ বুজাম যে কৰ্ম কি, তাকেই জানি তুমি সকলো অমংগলৰ পৰা মুক্তি পাবা। ইয়াতে অশুভাত বুলি কৈছে, সকলো অমংগলৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত ইয়াতে অশুভ শব্দটোৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে কিছুমান কথা উল্লেখ কৰিছে। সেই প্ৰসংগত হৈছে এনেধৰণৰ: পূৰ্বৰ প্ৰকৃত ভক্তসকলৰ আৰ্হি অনুসৰণ কৰি কৃষ্ণ ভাৱনাৰে কৰ্মৰ অনুষ্ঠান কৰিব লাগে। এই কথা পঞ্চদশ শ্লোকটোত কৈ অহা হৈছে, অৰ্থাৎ পূৰ্বৱৰ্তী শ্লোকত অৱতাৰণা কৰিছে যে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ দ্বাৰা বা কৃষ্ণ ভাৱনাৰে সকলো কৰ্ম কৰিব লাগে। আৰু পূৰ্বৱৰ্তী অন্য শ্লোকতো কৃষ্ণ ভাৱনাৰ কথা সুন্দৰকৈ উপস্থাপন কৰিছে। কিন্তু সেই কৰ্মকে কিয়নো স্বতন্ত্ৰভাৱে কৰিব নালাগে সেই কথা তলত ব্যাখ্যা কৰা হৈছে। কৃষ্ণ ভাৱনাৰে কাম কৰিবলৈ যাওঁতে গুৰু শিষ্য পৰম্পৰাৰ ধাৰাত থকা কোনো প্ৰামাণিক লোকৰ নেতৃত্বত লাভ কৰা উপদেশ অনুসৰণেহে কাম কৰিব লাগে। এই কথা এই অধ্যায়ৰ প্ৰথমতে ব্যাখ্যা কৰি অহা হৈছে। কৃষ্ণ ভাৱনামৃতৰ প্ৰথমটো সৰ্বপ্ৰথমে সূৰ্য দেৱতা বিৱস্বানক কোৱা হৈছিল। সূৰ্যই কৈছিল সেই তত্ত্ব তেওঁৰ পুত্ৰ মনুক, মনুৱে কৈছিল তেওঁৰ পুত্ৰ ইক্ষাকো। ঠিক তেনেদৰে এই গুৰু শিষ্য পৰম্পৰাক্ৰমে এই জ্ঞানৰ কথা সিঁচৰিত হৈছিল। ঠিক তেনেদৰে কৃষ্ণ ভাৱনাৰ যি জ্ঞান ভগৱানে অৰ্জুনক পোনপটীয়াভাৱে কৃষ্ণ ভাৱনামৃতৰ উপদেশ দিছিল বা দিবলৈ স্থিৰ কৰিছিল। ভগৱানে অৰ্জুনক পোনপটীয়া উপদেশ দিছিল বাবেই তেতিয়া অৰ্জুনৰ পদাংক অনুসৰণ কৰিবলৈ কোৱা ব্যক্তি বিভ্ৰান্তত নপৰে বুলি ইয়াতে সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত এটি সুন্দৰ ভগৱতৰ ৬ষ্ঠ স্কন্ধৰ ৩য় অধ্যায়ৰ ১৯ সংখ্যক শ্লোকৰ এটি পংক্তি ইয়াতে উপস্থাপন কৰিছে। সেয়া ক্ৰমে ধৰ্মংটো সাক্ষাৎ ভগৱত প্ৰণীতম, অৰ্থাৎ এই ধৰ্মসমূহ সাক্ষাৎ ভগৱানৰ পৰাই প্ৰণীত বা প্ৰণয়ন কৰা। কোনেও নিজৰ মতে গঢ়ি লোৱা নহয়। জল্পনা কল্পনাৰে ধৰ্মৰ স্বৰূপ গঢ়িব নোৱাৰে। ধৰ্মক বুজিবৰ বাবে ব্ৰহ্ম, শিৱ, নাৰদ, মনু, চতুষ্কুমাৰঃ, কপিল, প্ৰহ্লাদ, ভীষ্ম, শুকদেৱ গোস্বামী, যমৰাজ, জনক আৰু বলি মহাৰাজৰ দৰে পৰম তত্ত্বজ্ঞানসকলৰ পদাংক অনুসৰণ কৰাটো নিতান্তই প্ৰয়োজন, কাৰণ তেওঁলোকে ভগৱান কৃষ্ণৰ স্বৰূপ উপলব্ধি কৰিব পাৰিছে। মানসিক জল্পনা কল্পনাৰ দ্বাৰা তত্ত্ব উপলব্ধিৰ পথ বা ধৰ্মৰ তত্ত্ব নিৰ্ধাৰণ কৰা অসম্ভৱ। অৰ্থাৎ যদি আমি ভগৱানক কল্পনা শক্তিৰে জুখিব বিচাৰোঁ, মানসিক শক্তিৰ দ্বাৰা বা ধৰ্মতত্ত্ব নিৰ্ধাৰণ নকৰাকৈ যদি আমি কল্পনা কৰিব যাওঁ, সেইটো অসমৰ্থ। সেয়েহে ভগৱানে ভক্তসকলৰ প্ৰতি থকা নিজৰ অহৈতুকীয় কৃপাৰ বশৱৰ্তী হৈ কোনো কৰ্ম কিনো অকৰ্ম সেই তত্ত্ব অৰ্জুনৰ আগত পোনপটীয়াকৈ ব্যাখ্যা কৰিছে যে এইটো অকৰ্ম আৰু এইটো সকৰ্ম। কেৱল কৃষ্ণ ভাৱনাৰে কৰা কৰ্মইহে মানুহক পাৰ্থিৱ জীৱনৰ বন্ধনৰ পৰা মুক্তি কৰিব পাৰে, সক্ষম কৰাব পাৰে। সেয়াই সকৰ্মৰ বিষয়ত বা কৰ্মৰ বিষয়ত কোৱা প্ৰসংগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। অকৰ্মৰ বিষয়ে পূৰ্বৱৰ্তী শ্লোকত কোৱাৰ দৰে পৰৱৰ্তী শ্লোকতো এই বিষয়ে অকৰ্মৰ ব্যাখ্যা অৱতাৰণা কৰিব। এই উক্ত শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।